যোৰহাটত আটক কৰা হৈছে 2 সাইবাৰ অপৰাধীক ভুৱা আধাৰ কাৰ্ড বনাই বিভিন্ন ব্যক্তিৰ নামত ঋণ লৈ লাখ লাখ টকা আত্মসাতৰ অভিযোগ হাফিজুৰ ৰহমান আৰু সালাম আলী নামৰ 2 সাইবাৰ অপৰাধীৰ বিৰুদ্ধে কামৰূপ মেট্ৰৰ অন্তৰ্গত এটা আধাৰ কেন্দ্ৰৰ জৰিয়তে লাহৰীঘাটৰ সাইবাৰ চক্ৰই প্ৰস্তুত কৰে ভুৱা আধাৰ কাৰ্ড এতিয়ালৈকে 700 অধিক ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰিছে এই চক্ৰটোৱে আমাৰ সকলোৱে জানে যে সাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছিল আৰু যিকেইটা ৰিসেন্টলি আমি সাইবাৰ অপৰাধী ধৰিছিলোঁ তেওঁলোকৰ যিবোৰ আমি মোবাইল ফোন বা এইবোৰ আমি চাইছিলোঁ সো তাত বিভিন্ন অসমৰ বাহিৰৰ মানুহৰ আধাৰ কাৰ্ড আমি পাইছিলোঁ আৰু এইবোৰ আমি সব চাওঁতে তদন্তত দেখিলোঁ যে এটা স্পেচিফিক আধাৰ চেণ্টাৰ এটা আছে যিটো আধাৰ চেণ্টাৰ নেকি গুৱাহাটী কামৰূপ মেট্ৰৰ তেওঁলোকৰ অন্তৰ্গত হয় আৰু সেই আধাৰ চেণ্টাৰটোৰ যি দুগৰাকী ব্যক্তি সিহঁতে আহি জাগিৰোড থানা এলেকাত অন্তৰ্গত এটা জেগা আছে তাতে এনেকে মৈৰাবাৰী লাহৰীঘাট বৰচলা আদি এৰিয়াৰ বিভিন্ন মানুহৰ যিসকল সাসপেক্টেড সাইবাৰ অপৰাধী তেওঁলোকৰ নামত ভুৱাকে আধাৰ কাৰ্ড বনাই আছে আৰু আমি সেই সূত্ৰে এজন আছিলে সালাম আলী চেনিমাৰীত ঘৰ আমি হুজাইৰ পৰা আটক কৰিছোঁ পলাই আছিলে যোৱা কেইবাদিন ধৰি পলাই আছিলে সালাম আলী তো হুজাইৰ পৰা আটক কৰিছোঁ সালাম আলীৰ একচুৱেলি আধাৰ চেণ্টাৰটো আছিলে সোণাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তো আহি পেলাই কাম কৰে ইয়াতে জাগিৰোড থানাত